সকলোকে হেপী মাদাৰ্ছ ডে নমস্কাৰ জনালোঁ। মাতৃবিলাকক আজি মাদাৰ্ছ ডে দিনা শুভেচ্ছা দিলোঁ ইউটিউবৰ যোগেদি। সকলো মাতৃয়ে এই সেউজীয়া গছ গছনিৰ দৰে জীৱনবিলাক হওক আৰু সিহঁতৰ ল'ৰা ছোৱালীবিলাকো যেন এই সেউজীয়া গছ গছনিৰ দৰে হয়। সেইকাৰণে আজি মই এই সেউজীয়া গছ গছনিৰ তলতে আপোনালোকক ইয়াৰ পৰা সন্মান জনাইছোঁ। সকলো মাতৃ বৃদ্ধ আশ্ৰমত থকাবিলাকক আকৌ যিবিলাকৰ মাতৃক মই সন্মান জনাইছোঁ আৰু যিবিলাকে সন্তান থকা মাতৃ সেইবিলাককো মই সন্মান জনাইছোঁ। ইয়াৰ পৰা এতিয়া মই আজি মাতৃ দিৱসৰ দিনা আমাৰ পবিত্ৰ গৃহত গীৰ্জাত আজি সকলো ল'ৰা ছোৱালী আমি কেনেদৰে ডাঙৰ কৰিব লাগে, কেনেদৰে কি কৰিব লাগে সেইবিলাকৰ জ্ঞান ল'বলৈ আজি পবিত্ৰ গৃহত গৈ আছোঁ। বাই বাই। সকলো শুভেচ্ছা থাকিল মাতৃবিলাকৰ প্ৰতি। পুস্তক 20 অধ্যায় 12 পদ ইয়াতে কোৱা আছে, তোমাৰ পিতৃ মাতৃক সন্মান কৰা, তাতে তুমি যি দেশত তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক দিয়ে তাতে তোমাৰ দিন দীঘলীয়া হ'ব। আমেন। আৰু মই ইয়াত উপস্থিত থকা প্ৰত্যেক মাতৃবিলাকক মই উৎসাহ দিবলৈ বিচাৰিছোঁ, আপোনাৰ চেক্ৰিফাইচ, আপোনাৰ যি ধৈৰ্য, আপোনাৰ যি মৰম, আপোনাৰ যি কষ্ট মানুহে আজি নেদেখিব পাৰে, কিন্তু আপোনালোকে এইটো জানিব যে ঈশ্বৰে সদায় আপোনালোকক চাই আছে আৰু দেখি আছে। আপোনালোকে এটা ঘৰ, একমাত্ৰ এটা ঘৰ আপোনালোকে চলোৱা নাই, কিন্তু আপোনালোকে এটা প্ৰজন্ম গঢ়ি তুলিছে। আৰু মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যিমান ক্লান্ত হ'লেও ভাগৰুৱা হ'লেও আপোনালোকৰ যি মনোবল কেতিয়াও হেৰুৱাই নল'ব, কাৰণ আপোনালোক ঈশ্বৰৰ সন্মুখত এটা বহুমূল্য আপোনালোকে হয়। আৰু মই বাক্য আপোনালোকৰ বাবে মই পঢ়ি দিবলৈ ওলাইছোঁ। হিতোপদে 31 অধ্যায় 25 পদত কোৱা আছে, তেওঁ শক্তি আৰু মৰ্যাদাৰে পৰিধান কৰা আৰু আগন্তুক দিনৰ বিষয়ে হাঁহে। আৰু যিচয়া 40 অধ্যায় 31 পদত কোৱা আছে, কিন্তু যিবিলাকে জিহুৱালৈ অপেক্ষা কৰে তেওঁবিলাকে নতুন নতুন বল পাব, উৰৰ পক্ষীৰ দৰে দেওকাৰে ওপৰলৈ উৰিব, তেওঁবিলাকে লৰ মাৰি শ্ৰান্ত নহ'ব, তেওঁবিলাকে গমন কৰি ভাগৰ নাপাব। আমেন। আৰু মই এইখিনি সময়ত আমি প্ৰত্যেক মাতৃগৰাকীৰ বাবে ইয়াত থকা আজি মাতৃ দিৱস হিচাপে আমি এটি গান ডেডিকেট কৰিবলৈ ওলাইছোঁ আৰু আমি আপোনালোকৰ বাবে আমি প্ৰাৰ্থনা কৰিবলৈ ওলাইছোঁ। প্ৰাৰ্থনা কৰবি মোৰ কাৰণে, গাড়ীৰ কণ্ট্ৰেক্টাৰ হৈছং, ভালকে গাড়ী চলাবা দেই। বাই বাই দেই, এতিয়া যাম দেই। ইয়াত দোকানতে অকণমান ৰখিছোঁ, ইমান বৰষুণ আহিছে। যি নহওক বৰষুণ আহিলেও আকৌ এৰাৰ আশা নাই, যাবই লাগিব অকলে। ঘূৰি আহিলোঁ মাদাৰ্ছ ডে পালন কৰি। আজি চাগে আশীৰ্বাদ মাদাৰ্ছ ডে, এই বৰষুণ লৈ আহিছোঁ আৰু এয়া গীত পাইছোঁ মাদাৰ্ছ ডে
গীতটো কি হৈছে মই ঘৰলৈ যাব পৰা নাই, তোমাৰ কি দিছে তাকে চাবলৈ এক্সাইটেড হৈ আছোঁ। এয়া মাদাৰ্ছ ডে এখন ৰুমাল দিলে আৰু এই চকলেট দিলে, ডৰিমিল চকলেট, আৰু এটি ইমান ধুনীয়া ক্লিপ দিছে। এই তিনিটা গিফ্ট দিলে মাদাৰ্ছ ডেৰ কাৰণে। এয়া হৈছে মাদাৰ্ছ ডে, মাতৃ, ত্যাগৰ মাতৃ। আৰু আমাৰ পবিত্ৰ যোৱা সন্তানবিলাকে এইবিলাক যোগাৰ কৰিছে সিহঁতৰ নিজৰ পইচা দি আমাৰ মাতৃবিলাকক গিফ্ট দিবৰ কাৰণে। বন্ধু বান্ধৱী কেনে লাগিছে? লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।